উৰুকাৰ প্ৰাক মুহূৰ্তত মই এখন ছবি দেখুৱাইছোঁ মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে। ইয়াত মই বৰ্তমান উপস্থিত আছোঁ মাউট গাঁৱত, শিৱসাগৰ জিলাৰ মাউট গাঁৱত মই উপস্থিত আছোঁ। মাউট গাঁৱৰ ৰাইজৰ এক পৰম্পৰা আছে যে উৰুকাৰ সন্ধ্যা সমূহ ৰাইজে একত্ৰিত হৈ ইয়াত তেওঁলোকে উৰুকাৰ ভোজ খোৱাৰ পৰম্পৰা, আৰু সেই পৰম্পৰা তেওঁলোকে ধৰি ৰাখিছে এই মাউট গাঁৱৰ ৰাইজে। মই দেখুৱাইছোঁ মাউট গাঁৱৰ নামঘৰৰ কাষত মই উপস্থিত আছোঁ। আৰু মাউট গাঁৱৰ নামঘৰৰ কাষতে থকা যি ৰাজহুৱা পুখুৰী, এই পুখুৰীত তেওঁলোকে মাছ ধৰিছে আজিৰ দিনটোত উৰুকাৰ বাবে সাজু কৰিছে। আৰু এই পুখুৰীত যি ৰাইজে জীয়াই থোৱা মাছ, সেই মাছ উৰুকাৰ বাবে ধৰিবলৈ সাজু হৈছে এইসকল ডেকা। আমি ওলাই আহিছে, সকলোখিনি ওলাই আহিছে মাউট গাঁৱৰ ডেকাসকল। তেওঁলোকে এই হিতকো নেওচি আচলতে যিটো পুখুৰী আছে, মই পুখুৰীত দেখুৱাইছোঁ, এই ৰাজহুৱা পুখুৰীটোতে জীয়াই থোৱা মাছ তেওঁলোকে ধৰিছে। আৰু ইতিমধ্যে বহুখিনি মাছ তেওঁলোকে ধৰিবলৈ সক্ষম হৈছে এই ডেকা চামে। মই দেখুৱাইছোঁ সেই দৃশ্য, সুন্দৰ দৃশ্য, পৰম্পৰা। আৰু এক পৰম্পৰা আছে এই মাউট গাঁও ৰাইজে, আপুনি মই উৰুকাৰ এসাঁজ প্ৰত্যেক ঘৰে ঘৰে খাওঁ, মাছে মঙহে আমি খাওঁ। কিন্তু সেই যি ঘৰে ঘৰে খোৱাৰ বিপৰীতে এই মাউট গাঁৱৰ ৰাইজে একত্ৰিত হৈ সমূহ ৰাইজে উৰুকাৰ ভোজ ভাত খায়। আৰু উৰুকাৰ সন্ধ্যা তেওঁলোকে এতিয়া দিনতে যি মাছ ধৰা, এই দিনতে মাছ ধৰা সেই মাছেৰে আৰু হাঁহ আৰু মাছ মঙহেৰে আচলতে এসাঁজ সম্প্ৰীতি এসাঁজ খায় ডেকাসকলে, বুঢ়াসকলে, অবাল বৃদ্ধ সকলোৱে। আৰু একেলগে খৰি কাটি সেই খৰিয়ে তেওঁলোকে বিহুৰ দিনা মেজি জ্বলায়। এয়া মই প্ৰথম আপোনালোকক দেখুৱাইছোঁ মাছ ধৰাৰ দৃশ্য। আৰু সমূহ ডেকা ওলাই আহিছে মাউট গাঁৱৰ মাছ ধৰিবলৈ। নামিলে ভাল লাগিব। এনে ডাঙৰ মাছ মানে বৰ ঠাণ্ডা লাগি যায় না। মাইনা নাম গৈ পাই বালিঙি ৰাস্তালৈকে যাওঁ মানে এই ঘৰ অকল দুটা আহিম, তিনিটা আহিম, এইবাৰ সেইটো নাই। নহয় নহয় আছে ঘৰ মিছ নাই, মুঠতে দুটাটো পুৰা চিঞৰ। যাব যাব যাব। মই আপোনালোকক ইতিমধ্যে দেখুৱাই গৈছোঁ মাউট গাঁৱৰ যি পৰম্পৰা, এই পৰম্পৰা মই দেখুৱাইছোঁ। ইয়াতে এক সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। মাউট গাঁও যুৱ সংঘৰ প্ৰাংগণত এনেধৰণেই মুকলি যি খেলপথাৰ আছে, এই মুকলি খেলপথাৰত সমূহ ৰাইজে একত্ৰিত হৈ এই পৰম্পৰা ৰক্ষা কৰি ইয়াত আজি উৰুকাৰ দিনটোত ভোজ ভাত খোৱা পৰ্ব আৰম্ভ কৰিছে। ইতিমধ্যে ৰাইজে যি সম্প্ৰীতি এসাঁজ মাছে মঙহেৰে খোৱাৰ কাৰ্য আৰম্ভ কৰিছে। সকলো বহিছে, মই দেখুৱাইছোঁ এই দৃশ্য। আৰু ইয়াতে কি কি ব্যঞ্জন ৰন্ধা হৈছে বা কেনেধৰণে আজি আপ্যায়িত কৰা হৈছে সেই বিষয়ে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম ইয়াৰ ৰান্ধনীসকলৰ পৰা। আপোনালোকে চাই থাকিব বন্ধুসকলে মোৰ এই ভিডিঅ'। 100ৰ ওচৰা-ওচৰি পৰিয়াল থকা এই গাঁওখনত যুৱচামে যি পূৰ্ব পৰম্পৰা, এই পৰম্পৰা ৰক্ষা কৰাত সহায় কৰি আহিছে। আৰু গাঁৱৰ ডেকা চামে তেওঁলোকে যি উৰুকাৰ আগদিনা
নামঘৰৰ কাষতে থকা ৰাজহুৱা পুখুৰীত মাছ ধৰি থেতৈ ধৰা ঠাণ্ডাটো আচলতে তেওঁলোকে জাল জুলুকি পলহ লৈ মাছ ধৰি সেই মাছেৰে আৰু লগত মাছ আৰু হাঁহ মাংসৰে আজি উৰুকাৰ দিনটোত লগে ভাগে এসাঁজ খাইছে। অতি সুন্দৰ পৰিৱেশ মই দেখুৱাই আছোঁ বন্ধুসকলক। মাছ আৰু হাঁহেৰে উৰুকাৰ সাঁজ আয়োজন কৰিছে আৰু ইতিমধ্যে ৰান্ধনীশালত ব্যস্ত হৈ পৰিছে ৰান্ধনীসকল। সুস্বাদু ব্যঞ্জনেৰে আজি আপ্যায়িত কৰিব সকলোকে। গাঁওবাসীৰ লগতে আমিও আচলতে ইয়াৰ সোৱাদ ল'বলৈ আহিছোঁ। মাছে মঙহে যি উৰুকাৰ এসাঁজ আয়োজন কৰিছে, এই উৰুকাৰ এসাঁজ খাবলৈ আমিও আহিছোঁ। নিশ্চয় ইয়াৰ সোৱাদ ল'ম। কি কি গোটাইছে, কেনেধৰণে কি কি ৰান্ধিছে, এইখিনি আমি জানিবলৈ চেষ্টা কৰিম বা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম বন্ধুসকলক। আপোনালোকে চাই থাকক। যিহেতু হেঁপাহৰ ভোগালী বিহুৰ উৰুকা আৰু উৰুকাৰ দিনটোত প্ৰত্যেকেই নিজৰ ঘৰখনত পৰিয়াল পৰিজনে মিলি মাছে মঙহেৰে এসাঁজ খোৱাৰ আয়োজন কৰিছে। সকলোৱে হয়তো এই উৰুকাৰ সন্ধিয়া সকলোৱে ঘৰে ঘৰে এসাঁজ খাব আৰু পুৱাই বজাৰ সমাৰ কৰি আজৰি হৈ বজাৰৰ পৰা ক্ৰয় কৰি অনা মাছ বা মঙহ অথবা ঘৰৰ পুখুৰীত ধৰা মাছেৰে উৰুকাৰ সন্ধ্যাটো জীপাল কৰি তুলিব প্ৰত্যেকে ঘৰে ঘৰে। আৰু উৰুকাৰ সন্ধ্যা সকলোৱে প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে হেঁপাহৰ এই দিনটোত এসাঁজ খাব। আৰু আজিৰ দিনটো এক বিশেষ দিন, ভোগালী বিহুৰ উৰুকা। এই ভোগালী বিহুৰ উৰুকাৰ দিনটোত মই দেখুৱাইছোঁ শিৱসাগৰ জিলাৰ মাউত গাঁৱৰ এই দৃশ্য। আৰু মাউত গাঁৱৰ সমূহ ৰাইজে একত্ৰিত হৈ পৰম্পৰা ৰক্ষা কৰি আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো এই মাউত গাঁওবাসীয়ে পৰম্পৰা ৰক্ষা কৰি ইয়াতে মুকলি পথাৰত এনেধৰণেই তেওঁলোকে একত্ৰিত হৈ আজি উৰুকাৰ এসাঁজ খাবলৈ আগবাঢ়িছে। মই দেখুৱাই যাম আপোনালোকক, আপোনালোকে চাই থাকক এই দৃশ্য। মই লৈ ল'ম মাছৰ পেটু আৰু এনেই হাঁহৰ পেটু। কি কি ৰন্ধা হৈছে এয়া মই দেখুৱাইছোঁ। ভাত ন চাউল নে? ন চাউল বোলে ন চাউলৰ ভাত। আৰু ইয়াতে এয়া মই দেখুৱাইছোঁ হাঁহৰ মাংস। মই দেখুৱাইছোঁ হাঁহ মাংসৰ জুতি। এক সুন্দৰ দৃশ্য, দেখিলেই লোভ লগা দৃশ্য। এই ধৰণে তেওঁলোকে কৰিছে। আৰু খোৱা পৰ্ব আৰম্ভ হৈছে। ইয়াত সমূহ ৰাইজ বহিছে, সবাল বৃদ্ধ বনিতা সকলো বহিছে, আপোনালোকে দেখা পাইছে। ইয়াত সকলোখিনি বহিছে আৰু বিলনীয়ে আচলতে যি এই সম্প্ৰীতি এসাঁজ আয়োজন কৰিছে, এই সম্প্ৰীতি এসাঁজত তেওঁলোকে ইয়াত বিভিন্ন আচলতে ব্যঞ্জন, সুস্বাদু ব্যঞ্জনেৰে ৰান্ধিছে ৰান্ধনীসকলে। আৰু সেই ব্যঞ্জন বিলোৱাৰ কাৰ্য আৰম্ভ হৈছে। মই দেখুৱাইছোঁ এক সুন্দৰ দৃশ্য। ইয়াত ডেকাসকল লাগিছে, তেওঁলোকে আচলতে ইয়াত এই বিলোৱাত ব্যস্ত হৈ পৰিছে। ডেকাসকলে সহায় কৰিছে তেওঁলোকে। সুন্দৰ দৃশ্য। এজন যুৱকৰ সৈতে কথা পাতিব বিচাৰিছোঁ অকণমান সময়। তুমি ভাত দিছা, আজি বিলনীয়া হিচাপে দায়িত্ব লৈছা, কেনেকুৱা লাগিছে আজি গোটেইখিনি এক লৈছে গাঁৱৰ ৰাইজে সমূহীয়াভাৱে খানা এটা? আমাৰ যোনটো ৰাজহুৱা পৰম্পৰা প্ৰত্যেক বছৰে যেনেকৈ খায় আমাৰ ৰাইজে,
আমাৰ সমূহীয়াকৈ যোনটো খানা আমি দি ইয়াত আনন্দিত হওঁ। আজি কিহেৰে ভাত মুঠি কিহেৰে হৈছে আজি? হাঁহ আৰু মাছ। গাঁৱৰ আমাৰ নামঘৰ যোনটো ৰাজহুৱা পুখুৰী আছে তাতে কালি আমাৰ গোটেই ডেকা চামি হৈ পেলাই মাছ ধৰা হ'ল তাত। আৰু ইয়াত আৰু গোটেই গাঁৱৰ ৰাইজে যোনে যি দিয়ে হাঁহ এনেকৈ হাঁহৰ তাৰমানে তুলি মেলি ইয়াত আজি ৰাজহুৱাভাৱে খানাটো খোৱা হৈছে। প্ৰতি বছৰে খোৱা হয়? প্ৰত্যেক বছৰ হয়, প্ৰতি বছৰে ইয়াতে ৰাজহুৱা পুখুৰীত তেওঁলোকে একত্ৰিত হৈ মাছ ধৰি আৰু লগতে যেনেধৰণে পাৰে সহায় কৰিছে। হাঁহ এটি দুটি তিনিটিকৈ প্ৰায় 40-50টা হাঁহেৰে আজি এই যি উৰুকাৰ ভোজ ভাত, এই উৰুকাৰ ভোজ ভাত খোৱা পৰ্ব আৰম্ভ কৰিছে মাউত গাঁৱৰ ৰাইজে। বন্ধুসকলে চাই থাকক। প্ৰায় 3 শতাধিক লোকে ইয়াতে আহাৰ গ্ৰহণ কৰিছে একেলগে। আমাৰ লগতে ইয়াৰ যুৱকসকল আছে। সকলোৱে সুন্দৰ দৃশ্য, এজন ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰিছোঁ। এক সুন্দৰ দৃশ্য, আচলতে এই দৃশ্য পাবলৈ বহুত টান, একেলগ হৈছে সকলো। হয়, আমাৰ গাঁৱত প্ৰত্যেক বছৰে এই অনুষ্ঠান চলিয়ে থাকে। বহুত বছৰ এইটো মানে পৰম্পৰা। বহুত বছৰৰ পৰা আমি দায়িত্ব চমজাই যাওঁ সৰু চামক। এইবাৰ আমি ডেকা ল'ৰা কেইজনমানক দায়িত্ব দিলোঁ, তেখেতসকলে ধুনীয়াকৈ পৰিচালনা কৰিছে। যথেষ্ট কষ্ট হয় আৰু। আজি কিহেৰে ধৰিব ভাত মুঠি? আজি উৰুকাৰ সাজটো কিহেৰে ধৰিছে? আজি আমাৰ পাতিহাঁহ আৰু মাছ, ব্ৰইলাৰ মুৰ্গী, আপোনাৰ জলকীয়া ভাজি, সেইধৰণে। পাতিহাঁহ, মাছ, ব্ৰইলাৰ, মুৰ্গী আচলতে ইয়াতে লগে ভাগে এসাঁজ খাব, তৃপ্তিৰ এসাঁজ। আৰু এই তৃপ্তিৰ সাঁজটো আচলতে আনন্দই সুকীয়া। মই পুনৰ ৰান্ধনীশালৰ দৃশ্য দেখুৱাইছোঁ বন্ধুসকলক। চাওক, ইয়াৰ কেৰাহী পাতি থৈছে, কেৰাহীত ভাত বহাইছে ৰান্ধনীয়ে। আৰু এইফালে ৰান্ধনীয়ে তেওঁলোকৰ কৰ্মত লাগি আছে। তেওঁলোকৰ হাতেৰে ৰন্ধা এসাঁজ ৰাইজৰ লগতে আচলতে আমিও গ্ৰহণ কৰিম। মোৰ গামোচাখন মাৰি আছে যা না আপোনাৰ মহিমা আপুনি প্ৰকট কৰি দিয়ক পৰিত্ৰাণ তোমাৰ মায়ে সেই প্ৰকট বিচাৰিছোঁ মায়ে স্বামী তোমাৰ কাৰণে আমি ময়ো অনাথকত তৈয়াৰ কৰোঁ পৰমানন্দ তাক নিজৰ বতৰ ৰঙত আঙুলি Nilai. Ah, polisi deh mau.
সৰু নোৱাৰিব যা ইয়াৰ পৰা লৈ লওঁ এইফালে দাইল দিব দাইল ধুনীয়াকৈ মাৰি আছো ধুনীয়াকৈ এবাৰ জিলিকি আছে আচলতে 70-80 ঊৰ্ধৰ আইতাসকলো আহিছে যুৱক যুৱতীসকল আহিছে শিশুসকল আহিছে বৃদ্ধ বৃদ্ধা সকলোৱে সমন্বিতে আজি এই হেঁপাহৰ দিনটো উৰুকাৰ দিনটোলৈ সকলোৱে বাট চাই থাকে আৰু এই উৰুকাৰ দিনটোত আজি সন্ধ্যা বেলা এনেধৰণে এইসকল পুৰুষ মহিলা একেলগে হৈ আজি উৰুকাৰ ভাত খা খুব সুন্দৰ দৃশ্য এতিয়া আমাৰ ভাগত ভাগেই পোৱা নাই পাম আৰু আহিব ভালেই লাগিছে বছৰে আপোনালোকৰ প্ৰতি বছৰে প্ৰতি বছৰে খোৱা হয় আজি কিহে আছে হাঁহ মাছ আৰু হাঁহ মাছৰ সোৱাদ ল'ব আজি ল'ম আজি সেই অনুপাতে তুমি ভোগালী বুলি ক'লে ভোগৰ উৎসৱ পিঠা পনা পৰিলে নে পোৱা হৈ গ'ল পিঠা পনা হৈ গ'ল এতিয়া আপ্যায়ন কৰিবলৈ বাকী আপ্যায়ন কৰিবলৈ হয় এয়া পৰাপক্ষত কাইলৈ আহিবা নিশ্চয় আমাক নিমন্ত্ৰণ জনাই আহিম চেষ্টা কৰিম এইগৰাকী আচলতে আইগৰাকীয়ে খুব আনন্দ পাইছে আচলতে আনন্দ পোৱাৰ কথাই সকলোৱে মিলি ইয়াত লৈছে শিশুসকল আহিছে মহিলাসকল আহিছে যুৱতীসকল আহিছে ডেকাসকল আহিছে বৃদ্ধ বৃদ্ধা সকলোৱে মিলি ইয়াতে সম্প্ৰীতি এসাঁজে খাবলৈ ইয়াত যোজা চলাইছে এই ধৰণে যোৱাকালিয়ে মাছ ধৰিলে ডেকা সমাজে মাছ ধৰি আজি এয়া ভোজ ভাতৰ খোৱাৰ ব্যৱস্থা কৰিলে লগতে আজি গাঁৱৰ মানুহৰ পৰা প্ৰচেষ্টাকৈ হাঁহ সংগ্ৰহ কৰি সম্প্ৰীতিৰে এসাঁজ ভাত খোৱা হৈছে ভাল লাগিছে আমি এইদৰে প্ৰতি বছৰে আমাৰ এই কাৰ্যসূচী চলে আজি বহু বছৰ ধৰি সন্ধিয়া ভাগতে উৰুকাৰ এসাঁজ আমি সকলোৱে মিলি জুলি এই মাউতগাঁও ৰাজহুৱা খেলপথাৰতে এসাঁজ ভাত খাওঁ আচলতে এইকণ সুযোগ দিলে গাঁওবাসীয়ে আমিও আহিলোঁ গাঁওবাসীৰ নিমন্ত্ৰণ ৰক্ষা কৰি খুব ভাল লাগিলে আৰু তৃপ্তিৰে উৰুকাৰ এসাঁজ গ্ৰহণ কৰিলে ৰাইজে সবাল বৃদ্ধ বনিতা সকলোৱে মিলি এই মাউতগাঁৱত যি পৰম্পৰা ৰক্ষা কৰি আজি এই যি মুকলি খেলপথাৰতে তেওঁলোকে সম্প্ৰীতিৰ এসাঁজ খালে উৰুকাৰ ভোজ ভাত হিচাপে আৰু আমিও আহিলোঁ যথেষ্ট ভাল লাগিছে আমিও আচলতে ইয়াৰ সোৱাদ ল'ম কিছু সময়ৰ পাছতে এতিয়ালৈকে লোৱা নাই ৰাইজে লৈ শেষ হৈছে আমিও ল'ম আৰু ৰান্ধনীয়ে আচলতে যি ব্যঞ্জনে ৰান্ধিছে প্ৰতিটো ব্যঞ্জনৰ আমি সোৱাদ গ্ৰহণ কৰিম তৃপ্তিৰে আমিও এসাঁজ খাম উৰুকাৰ একেলগে